ৰাতি হেভিকৈ নাখালে ভাল টোপনি নাহে। আপোনালোকে কোনোবাই যদি এনেকৈ ভাবে এইটো একেবাৰে ভুল ধাৰণা। হেভি মানে একদম পেটটো ভৰি যোৱাকৈ যেতিয়া আমি ৰাতি খাওঁ তেতিয়া বোলে ভাল টোপনি আহে। এনেকৈ বহুত কেইজন মানুহক মই কোৱা শুনিছোঁ ভাল টোপনি আহে। চ' এইটো একেবাৰে ভুল কনচেপ্ট, একেবাৰে ভুল ধাৰণা এইটো। যদি আপুনি ৰাতি হেভিকৈ খায় তেতিয়াহ'লে কি হ'ব পাৰে আৰু কি কেইটা আহাৰ আমি ৰাতি একেবাৰে খাব নালাগে, আজি গোটেইখিনি কথা আমি জানিম ইয়াত। যেতিয়াই তেতিয়াই আমি যিকোনো বস্তু খাই দিব নালাগে, সেইটো একেবাৰে ভুল কথা। দিনত আমি খাব পাৰোঁ, কিন্তু ৰাতি সাধাৰণতে আমি কিছু বস্তু আমি খাবই নালাগে। ৰাতি হেভি আৰু ভুল আহাৰে আমাৰ ডাইজেশ্যনক বহুত বেয়া ধৰণে এফেক্ট কৰে। ইয়াৰ উপৰিও আমাৰ টোপনি বেয়া হয় আৰু ৱেইট গেইন হোৱাৰ ৰিস্ক বাঢ়ি যায় বহুত গুণে। ৰাতি হেভি আহাৰ খালে ৱেইট খুব সোনকালে বাঢ়ি যাব পাৰে। বিশেষকৈ ৰাতি যদি আপুনি দেৰিকৈ আহাৰ কৰে কি হ'ব পাৰে, গেছ, এচিডিটি আৰু নেক্সট ডে গোটেই দিনটো ভাগৰ লাগি থকাৰ নিচিনা প্ৰব্লেম হ'ব পাৰে। যদি আপোনাৰ ৰাতি ভাল টোপনি নহয়, আপোনাৰ যদি ডাইজেশ্যন বেয়া, আপোনাৰ যদি দিনটো ভাগৰ লাগি থাকে, তেতিয়াহ'লে এইকেইটা আহাৰ আপুনি একেবাৰে এৰিব লাগিব ৰাতি খাবলৈ। এইবোৰ হেল্থৰ কাৰণে বহুত হাৰ্মফুল হ'ব পাৰে। যেনেকৈ ৰাতিপুৱা খালী পেটত হেল্ডি খাবলৈ ছাজেষ্ট কৰা হয়, ঠিক তেনেকৈ ৰাতিও হেল্ডি আহাৰ ডায়েটত এড কৰিব লাগে। সেইটো এটা খুব ইম্পৰ্টেণ্ট কথা। যেতিয়া আমি ৰাতি হেল্ডি আহাৰ খাওঁ আমাৰ ডাইজেশ্যনে খুব ভালকৈ কাম কৰে। এণ্ড দ্য আদাৰ হেণ্ড আনহেল্ডি আহাৰে আমাৰ ডাইজেশ্যন বেয়া কৰে। আনহেল্ডি আৰু হেভি আহাৰে আমাৰ টোপনিও বেয়া কৰে। কনষ্টিপেশ্যন, গেছ এইবোৰ হোৱাৰ সম্ভাৱনা থাকে। চ' ৰাতি বেছি জ্বলা মছলা দিয়া আহাৰ, এলকহল, ফাষ্ট ফুড এইবোৰ একেবাৰে এভইড কৰিব লাগে। কেতিয়াবা নিজৰ লগতে চিটিং কৰিব পাৰি, ময়ো কৰোঁ। আমি যে একো বস্তু নাখামেই সেনেকুৱা কোনো কথা নাই, তেনেকুৱা হ'লে লাইফটো একেবাৰে বৰিং হৈ যাব। আহাৰে আমাক বহুত হেপিনেছ দিব পাৰে। চ' আমি যিবোৰ আনহেল্ডি আহাৰ খাওঁ ডেফিনেটলি আমি সেইবোৰত হেপিনেছ পাওঁ, কিন্তু সেইবোৰ লাহে লাহে ষ্টেপ বাই ষ্টেপ নি পেলাই আমি হেল্ডি আহাৰলৈ পৰিৱৰ্তন কৰিব পাৰিব লাগিব। একেবাৰে আপোনালোকক খাবলৈ মানা কৰাটো ভুল হ'ব। মই নিজেও কেতিয়াবা চিটিং কৰোঁ। কেতিয়াবা বিয়া চিয়া থাকিলে, পাৰ্টি থাকিলে বা বাহিৰত কেতিয়াবা ফেমিলিৰ লগত খাবলৈ গ'লে খুব ভালকৈ খাই দিয়া হয়। তাৰ পিছৰ ডায়েটটো মই কি কৰোঁ আপোনালোকক কওঁ। তাৰ পিছৰ ডায়েট যিটো ডায়েট হয় সেই ডায়েটটো স্কিপ কৰোঁ। আপোনালোকেও তেনেকৈ কৰিব পাৰে। তাৰ 1 ঘণ্টা বা 2 ঘণ্টাৰ পিছত আপুনি নেমু পানী, যিমান পাৰে নেমু পানী খাই দিব পাৰে। এনেকৈ কৰিলে আপোনাৰ শৰীৰত বহুত বেছি অপকাৰ কৰিব নোৱাৰে। আহাৰবোৰ ভালকৈ ডাইজেষ্ট হ'ব। আমি সদায় অকল হেল্ডি আহাৰে খাই থাকোঁ তেতিয়াহ'লে লাইফটো অলপ বৰিং টাইপ হৈ যাব। চ' হেল্ডি আহাৰ খাব লাগে। আমি যিবোৰ হেল্ডি আহাৰ সেইবোৰো আমি টেষ্টি হিচাপত বনাই ল'ব পাৰোঁ। সেইবোৰ লাহে লাহে আমি শিকি ল'ব লাগিব, কেনেকৈ আমি হেল্ডি আহাৰ টেষ্টিকৈ বনাই ল'ব পাৰোঁ। ৰাতি বিশেষকৈ ফেট ৰিচ ফুড খাব নালাগে, যিবোৰ আহাৰত বেছি ফেট থাকে। পানী থকা ফল খাব নালাগে। পনীৰ, বাটাৰ, চীজ, ঘি এইবোৰ বস্তু ৰাতি খাব নালাগে। এইবোৰ খাবলৈ মানা কৰা হয় এইকাৰণে এইবোৰ হজম হ'বলৈ বহুত সময় লাগি যায় আৰু তাৰ কাৰণে ইনডাইজেশ্যনৰ নিচিনা প্ৰব্লেম হ'ব পাৰে। আৰু ৰাতি লিকুইড খোৱাৰ পৰা দূৰত থাকিলে ভাল। বেছি পানী থকা ফল খালে ৰাতি হজম শক্তি বেয়া হ'ব পাৰে। লাইক ৱাটাৰমেলন, তিয়ঁহ, বিলাহী এইবোৰ ৰাতি খালে হজম হ'বলৈ প্ৰব্লেম হ'ব, লগতে পেটৰ বিষ হ'ব পাৰে। নেক্সট, থাইমিন ৰিচ ফুড খোৱাৰ পৰাও আপুনি বাচিব লাগে, বিশেষকৈ ৰাতি। লাইক বিলাহী, চয়া চচ, বেঙেনা, ৰেড ৱাইন। কিয় এইবোৰ ফুড ৰাতি খাব নালাগে? এইবোৰ আহাৰত থাকে এমিনো এচিড। এইটোৱে ব্ৰেইনক নেচাৰেলি উত্তেজক কৰি তোলে আৰু আপোনাৰ টোপনিক থাইমিনে বাধা দিব পাৰে। আৰু যিবোৰ আহাৰে পেটত গেছ বনাব পাৰে সেই আহাৰবোৰ ৰাতি এভইড কৰিব লাগে। যিবোৰ আহাৰ ৰাতি হজম নহয়, যিবোৰ আহাৰত ফাইবাৰ বেছি থাকে, সেইবোৰ আহাৰ আপোনাৰ গেছৰ কাৰণ বনিব পাৰে। ড্ৰাই ফ্ৰুটছ, বিনছ, ব্ৰকলি, ফুলকবি, স্প্ৰাউটছ এইবোৰৰ পৰা গেছ হ'ব পাৰে। ইয়াৰ উপৰিও হাই ফাইবাৰ পাচলি আৰু ফল খোৱাৰ পৰাও বাচিব লাগে। আৰু খাব নালাগে টেঙা ফলৰ ৰস বা যিকোনো টেঙা ফল। ৰাতি এইবোৰ আহাৰ কিয় খাব নালাগে? এতিয়া মই আপোনালোকক ক'ম, ৰাতি আচলতে আমি আহাৰ খাবই নালাগে। গোটেই দিনটো আপুনি ভালকৈ আহাৰ খাওক। বেলি যেতিয়া ডুব যাব তাৰ 1 ঘণ্টাৰ পিছলৈকে আপুনি আহাৰ খাব পাৰে। তাৰমানে 7টামান বজালৈকে আপুনি আহাৰ খাব পাৰে। 7টাৰ পিছত আচলতে আহাৰ খোৱাটোৱে এটা ভুল কথা। যদি আপোনাৰ এই হেবিট আছে 7টাৰ ভিতৰত আপুনি ৰাতিৰ আহাৰ শেষ কৰি লয়,
তেতিয়া আপুনি এই গোটেইবোৰ আহাৰ খাব পাৰে, একো আপোনাৰ শৰীৰত প্ৰব্লেম হ'ব নোৱাৰে। কিন্তু 7টাৰ পিছত বেলি দুবাৰ 1 ঘণ্টাৰ পিছত যেতিয়া আপুনি আহাৰ কৰিব, যিকোনো আহাৰেই শৰীৰত আচলতে হজম নহয়। সেয়া হজম হ'বলৈ বহুত সময় লাগি যায় আৰু তাৰ কাৰণে আমাৰ পেটৰ বিভিন্ন ধৰণৰ প্ৰব্লেম হয়, আমাৰ টোপনিত প্ৰব্লেম হয়, আমাৰ মেণ্টেল হেল্থত প্ৰব্লেম হয়। চ' যিমান পাৰে ৰাতি সোনকালে আহাৰ খাব লাগে। আমাৰ শৰীৰত যিবোৰ প্ৰব্লেম হয় আচলতে পেটৰ পৰা হয়, যিসকলৰ অকণ বেছিকৈ খাবলৈ মন যায় তেওঁলোকে এই কামটো কৰিব পাৰে। গোটেই দিনটো আপোনালোকে খাব পাৰে, পেট ভৰাই ভৰাই খাব পাৰে, কোনো প্ৰব্লেম নহয়। খালি এক্টিভিটি, শৰীৰৰ এক্টিভিটি আপুনি কৰিবই লাগিব। কিন্তু 7টা বজাৰ পিছত আপুনি আহাৰ খোৱাটো একেবাৰে বন্ধ কৰি দিব। কিয় বন্ধ কৰিব লাগে আগলৈ ইয়াৰ ভিডিঅ' এটা ভালকৈ দিম, সেই ভিডিঅ'টো চালে আপোনালোকে গম পাব। ৰাতি যদি আমাৰ শৰীৰটোৱে খোৱা আহাৰবোৰ হজম কৰিবলৈ শক্তি লগাই দিয়ে, তেতিয়াহ'লে শৰীৰটো আমাৰ ৰিপেয়াৰ হ'বলৈ সময় নাপাব। নেক্সট আহাৰ ৰাতি খাব নালাগে চুগাৰ লোডেড যিকোনো ফুড। ইয়াৰ এফেক্ট আপোনাৰ চুগাৰ লেভেলৰ ওপৰত পৰিব পাৰে। বেছি মিঠা বা মিঠা স্নেক্স, খেজুৰ, কেণ্ডি এইবোৰে এভইড কৰিলে ভাল। যদি আপুনি বহুত হেল্ডি হৈ থাকিব বিচাৰিছে, ৰাতি এইবোৰ আহাৰ নাখালে ভাল। কি আহাৰ খাব এতিয়া? পাতল আহাৰ খাব লাগিব, সহজতে হজম হোৱা আহাৰ খাব লাগিব। শুবলৈ যোৱাৰ কমেও 3 ঘণ্টাৰ আগতে ৰাতি আহাৰ শেষ কৰিব লাগে, যাতে শুবলৈ যোৱাৰ আগতে আপোনাৰ খোৱা আহাৰবোৰ হজম হয়। এটা কথা মন কৰিলে আপোনালোকে গম পাব, আগৰ দিনৰ মানুহবোৰে যেতিয়া লাইট চাইট নাছিল, মোবাইল টিভি নাছিল, মানুহবোৰে সোনকালে শুই থাকে। বেলি দুবাৰ পিছতে তেওঁলোকে শুই থাকে আৰু সেইকাৰণেই তেওঁলোকৰ কোনো অসুখ বিসুখ নাছিল। কথাটো মন কৰিলে অকণমান গম পাব। ৰাতি শুবলৈ যোৱাৰ আগতে যদি আমাৰ ৰাতিৰ আহাৰখিনি হজম হয়, তেতিয়া আমাৰ ডাইজেশ্যন ছিষ্টেম খুব ষ্ট্ৰং হৈ থাকে। এটা নতুন ষ্টাডিৰ পৰা প্ৰুফ হৈছে, ৰাতি নিউট্ৰিশ্যনেৰে ভৰপূৰ আহাৰ কম পৰিমাণত খালে ভাল টোপনিৰ লগতে হজম শক্তি মজবুত হয়। আহাৰ আৰু টোপনি আমাৰ ভাল স্বাস্থ্যৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। আহাৰে ডেইলি লাইফত আমাক ভৰপূৰ এনাৰ্জি প্ৰভাইড কৰে আৰু ভাল টোপনিয়ে শৰীৰটো আৰাম আৰু ৰিকভাৰী হোৱাত হেল্প কৰে। আহাৰ আৰু টোপনিৰ মাজত খুব ভাল সম্বন্ধ আছে। টোপনিৰ ধৰণে আমাৰ খোৱা বোৱাবোৰত এফেক্ট কৰিব পাৰে। মন কৰিব, ভাল টোপনি নহ'লে আমাৰ ভোক নালাগে, ভালকৈ হজম নহয়। আৰু আহাৰ আমি কেতিয়া খাওঁ আৰু কি খাওঁ সেইবোৰেও আমাৰ টোপনিক এফেক্ট কৰে। সেইকাৰণে বেছিভাগ সময় ৰাতি আহাৰে ডিচাইড কৰে আমাৰ টোপনি কেনেকুৱা হ'ব আৰু ৰাতিপুৱা উঠি আমি হেল্ডি ফিল কৰিম নে লেথাৰ্জিক উইক সেইবোৰ ফিল কৰিম। কিছু আহাৰ এনেকুৱা আছে যি আহাৰে আপোনাক সোনকালে টোপনি অহাত হেল্প কৰিব পাৰে। এক্সপাৰ্টৰ মতে ট্ৰিপ্ট'ফেন, চিৰ'টনিন আৰু মেলাটনিনৰ হাই কোৱান্টিটিত থকা আহাৰে ভাল টোপনি অহাত হেল্প কৰে। প্ৰত্যেক আহাৰত ট্ৰিপ্ট'ফেন নামৰ এমিনো এচিড থকাটো দৰকাৰ, কাৰণ আমাৰ শৰীৰে ট্ৰিপ্ট'ফেন নিজে প্ৰডিউচ কৰিব নোৱাৰে। চিকেন, ফিছ, নাটছ, গাখীৰ, দৈ, চিডছ, অ'টছ এইবোৰ ট্ৰিপ্ট'ফেন ৰিচ ফুড। এইবোৰ হেল্ডি আহাৰ খালে আপোনাৰ টোপনি ভাল হ'ব। টোপনি ভাল হ'লে আপোনাৰ মেণ্টেল হেল্থ ঠিক থাকিব, আপোনাৰ ভোক লাগিব। অভাৰঅল শৰীৰত আপুনি বহুত বেছি বেনিফিট পাব। ভাল টোপনি অহাটো খুবেই দৰকাৰ। চ' লাইফটো ঠিকে ঠিকে নিবৰ কাৰণে নিজৰ অকণমান এফৰ্ট লাগিব। সেই এফৰ্টে আপোনাক লাইফত বহুত সুখী আৰু হেল্ডি কৰি ৰাখিব পাৰে। চ' আজি আছিল আমাৰ এইখিনি কথা। ৰাতি এইখিনি আহাৰ, যিখিনি আহাৰ ইয়াত কথা কোৱা হ'ল, সেই আহাৰবোৰ একেবাৰেই নাখাব। সেই আহাৰ আপুনি দিনত খাওক, যিমান পাৰে সিমান খাওক, কিন্তু দিনত খাওক। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ, আনৰ হেল্প হৈ যাব। আৰু নতুনকৈ অহাসকলে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আমাৰ চেনেলত হেল্থ আৰু বিউটি ৰিলেটেড ভিডিঅ' পাই থাকিব। চেনেল ছাবস্ক্ৰাইব কৰি ল'লে নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই যাব। চ' খুব সুখী, খুব হেল্ডি আৰু খুব সুন্দৰ হৈ থাকক। মোৰ শুভেচ্ছা থাকিল।